অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকল সব নাই, যি কি নহওক সবটো এনেও নাথাকেই বাৰু। কোনো স্কুলৰে সকলো ছাত্ৰ ছাত্ৰীয়ে আৰু সব ক্ষেত্ৰত ইণ্টাৰেষ্টেড নাথাকে, সবৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ ঠাইত থাকে, বেলেগ বেলেগ দিশত থাকে। তো মই ভাবোঁ যিসকলে এনে শুনিব লাগেতো সকলোৱে শুনিব লাগে আৰু সকলোৱে জানিব লাগে। যিকোনো কথা বা যিকোনো অনুষ্ঠানত যদি আপোনালোকৰ সন্মুখত কোনোবাই ব্যক্তি হওক বা টিচাৰ্ছসকলে যদি আপোনালোকৰ সন্মুখত কিবা বক্তব্য দি আছে বা কিবা টপিকৰ ওপৰত যদি লেকচাৰ দি আছে, তেতিয়াহ'লে আপোনালোক সকলোৱে শুনাটো খুবেই প্ৰয়োজন। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত কোনো ব্যক্তিয়ে হওক বা টিচাৰ্ছসকলেই হওক এনেই কিবা এটা কথা কৈ নাযায়। যিখিনি কথা ক'ব সকলো কথাই তোমালোকৰ কাৰণে ইউজফুল হ'ব। জীৱন জীয়াই থাকিবলৈ লাইফৰ কাৰণে এইখিনি তোমালোকৰ প্ৰয়োজন হ'ব। সেইকাৰণে মই আগতীয়াকৈ সুধিলোঁ, যদি কোনোবা বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক আছে বা ডিবেট কম্পিটিশ্যনত যদি ইণ্টাৰেষ্টেড আছে, তেতিয়াহ'লে তেওঁলোকে যেতিয়াই কোনোবাই বক্তৃতা দিয়ে তেতিয়াহ'লে একদম